আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম ফৰেষ্টৰ নতুন ভেকেন্সি আহিল না নাই মোক বহুতে কমেন্ট কৰি আছিলে তো মই এইটো ভিডিঅ'ত জনাই দিম আপোনালোকক ৰিয়েল নেফেক্ট আৰু 100% কনফাৰ্ম মই A to Z আপোনালোকক কৈ দিম তো আসাম ফৰেষ্টৰ কয় আপোনালোকৰ নতুন ভেকেন্সি আহিলে অফিচিয়েলি নটিফিকেশন আহি গ'ল তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে এই ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছত জনাই দিম আৰু মই এতিয়া অলৰেডি আপোনালোকে মোক সুধিব পাৰে ক'ত আছে মোক বহুতে সুধি আছে দাদা এইকেইদিন আপুনি ভিডিঅ' দিয়া নাই যে মই অলৰেডি লখিমপুৰ মেডিকেলত আছিলোঁ বমা এজনী মানে এডমিট আছিলে তোৰ আজি মোৰ হ'ল 4 দিন মান আজি ঘৰত যাব পাৰিম আজি ডিচাৰ্জ দিছে গতিকতে মই ভিডিঅ'টো আপোনালোকক বুলি মেডিকেলত থাকোঁতে অলপ হেল্পফুল হ'ব বুলি এই ভিডিঅ'টো বনাই দিবলৈ কৈছোঁ তো আপোনালোকক আসাম ফৰেষ্টৰ আপোনালোকৰ ভেকেন্সি আহিছে এটো 100% কনফাৰ্ম তো আপোনালোকৰ আসাম ফৰেষ্টৰ যেটো ভেকেন্সি আহিছে আপোনালোকৰ 50টা ভেকেন্সি আহিছে তো আপোনালোকৰ ৰেঞ্জাৰ পোষ্টত যেটো আসাম ফৰেষ্টৰ হয় ৰেঞ্জাৰ ভেকেন্সি আহিছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে যদি হয় আপোনালোকৰ নৰ্মেল ক্যান্ডিডেটে অনলাইন এপ্লাই কৰিব পাৰিব উইথ আপোনালোকৰ 5 বছৰ আপোনালোকৰ এক্সট্ৰা পাব আপোনালোকৰ 21 বছৰৰ পৰা 43 বছৰ বয়সলৈকে আপোনালোকৰ আসাম ফৰেষ্টৰ ভেকেন্সিটোত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এটো কথা ক্লিয়াৰ থাকক নৰ্মেল ক্যান্ডিডেট 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে তাৰ পিছত আপোনালোকে 5 বছৰ আকৌ এক্সট্ৰা পাব আসাম ফৰেষ্টৰ যেটোৰ ভেকেন্সি আহিছে আৰু ভেকেন্সিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ আসাম ফৰেষ্টৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকে আসাম ফৰেষ্টৰ অনলাইন এপ্লাই কৰিব পাৰিব আৰু আসাম ফৰেষ্টৰ যেটো পোষ্ট আহিছে আপোনালোকৰ ফৰেষ্টৰ ৰেঞ্জাৰ আপোনালোকে নিশ্চয় শুনিছে এটা ৰেঞ্জাৰ বহুত ওপৰ পোষ্ট হয় যেনেকৈ আপোনালোকৰ ফৰেষ্ট গ্ৰেড 1 ফৰেষ্ট গাৰ্ড একিনিতকৈ ওপৰ মানে এছআইতকৈ ওপৰ হয় ফৰেষ্টৰ এটা ৰেঞ্জাৰ অফিচাৰ ৰেংকৰ পোষ্ট হয় তো গতিগতে অফিচাৰ ৰেংকৰ পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু উইথ আপোনালোকৰ সায়েন্সৰ ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব সেইটো কাৰণে মই এই ভিডিঅ'টো বনোৱা নাছিলোঁ তো বহুত আছিল যে সায়েন্সৰ নহয় তো সায়েন্সৰ যদি আপোনালোকৰ ষ্ট্ৰীমৰ ফালৰ পৰা যদি পাছ কৰা হয় আপোনালোকৰ আসাম ফৰেষ্টৰ যেটো ভেকেন্সি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব নিশ্চয় কথাখিনি গম পালে সায়েন্সৰ আপোনালোকে হ'ব লাগিব তেতিয়া ফৰেষ্টৰ যেটো আপোনালোকৰ ৰেঞ্জাৰ হয় তেতিয়াহে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব তো নহলে বা আপোনালোকে কৰিব নোৱাৰিব আৰু আপোনালোকৰ ফৰেষ্টৰ ৰেঞ্জাৰ পোষ্টৰ কাৰণে আপোনালোকৰ ভেকেন্সি বেছি অহা নাই মাত্ৰ 50টা ভেকেন্সি আহিছে আপোনালোকে চিন্তা নকৰিব নতুন ভেকেন্সি অহা যেতিয়া ষ্টাৰ্ট হৈ গ'ল 100% ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ নতুন ভেকেন্সি ক'ত অহা বহুতে চান্স আছে মই আপোনালোকক কৈছোঁ ফৰেষ্টৰ কনষ্টেবলতো আহিব নতুন ভেকেন্সি আৰু আপোনালোকৰ যেটো আসাম কমান্ডো বেটেলিয়ন হয় আপোনালোকৰ নতুন ভেকেন্সি আহিব তাত আপোনালোকে চিন্তা কৰিব নালাগে আৰু আসাম পুলিচতো আহিব মই তিনটা বেটেলিয়ন কৈ গ'ল 100% আপোনালোকে কনফাৰ্ম ভেকেন্সি দেখিব ফৰেষ্টত পুলিচত আৰু কমান্ডোত নতুন ভেকেন্সি আহিব নতুন ভেকেন্সি কাৰণে আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে এতিয়াৰ পৰা আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক ষ্টাৰ্ট কৰি থাকক ফিজিক্যাল আপোনালোকে এতিয়াৰ পৰা মেইনটেইন কৰক আপোনালোকৰ নতুন ভেকেন্সি জলদি আপোনালোকৰ নৱেম্বৰৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ আপোনালোকৰ ষ্টাৰ্ট হৈ যাব আৰু সেই ভেকেন্সি খিনি কাৰণে আপোনালোকে দৌৰিবলৈ টাইম নেপাব কাৰণ কেলে সিএম ছাৰৰ ইলেকশ্যনৰ আগতে সেই ৰিক্ৰুটমেন্ট খিনি কমপ্লিট সম্পূৰ্ণ প্ৰসেছ কৰি আপোনালোকক কি কৰিব এপইন্টমেন্ট দিব গতিকতে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে সবকে শেয়াৰ কৰি দিয়ক থ্যাংক ইউ সো মাচ অল এভৰিৱান মেম্বাৰশিপ থ্যাংক ইউ বাই বাই